है ना। आगे बागान सब तो लॉकआउट हो जाते रहे, এখন तो लॉकआउट नहीं वाला बागान सब हमनी आशा करत रही लॉकआउट होले प्रथम क्या जाते रहे हमनी जाते रहे आशा चौड़ा सब जाते रहे है ना। किंतु 15 बच्चन मुख्यमंत्री रहे बागान के बारे में पसंद नहीं सोचले। बागान के मानुष खातिर हमने अकाउंट खोल ली बागान में सब मानुष के अकाउंट खोला होले क्यों खोला है ना जान अकाउंट खोल के हमने जनधन अकाउंट में पैसा दे रहे मानुष सब कमे नहीं पा जब जनधन अकाउंट में 5,000 टका 2,500 पैसा ढुकले बहुत मानुष गमे नहीं पाते पैसा कहाँ से बहुत मानुष गम नहीं पाते এখন हमने आरो पैसा देव जनधन अकाउंट में पैसा आरो 5,000 टका देवा 2,500 टका देगा এটা मैं तनिक विशेष भाव अनुरोध जनाली मैं बोलली जे मैं 27 तारीख के बागान में आयक बात रहे देववार रहे और मैं राणा गोस्वामी डांगरिया के बोले रही जे 27 तारीख देववार है बागान के मानुष सब तो भेट पाबो ओदिनटा मीटिंग देख लागे और हे रकम मीटिंग तक व्यवस्था कर रहे किंतु मोर मुख्यमंत्री डांगरिया हमनी डिब्रूगढ़ आ गेले कि मैं चल गेली और ना आली तो ये सब मुख्यमंत्री डांगरिया के बोलले जे तेली डांगरिया ना आले मीटिंग दे के ওই খাতির আজ মই সময় লিখলো অতি পুৰণা বিজেপি মোৰ ঘৰৰ কাষতে এগুলি মই সকলোকে ধন্যবাদ জনাইছো যে কম সময়ত আপোনাক ক'লে আৰু আপোনালোকে এই সন্ধ্যা সময় গধূলি সময় আপোনাকে ওলাই আহি পেলাই ইয়াত আহি আমাৰ ৰামেশ্বৰ তেলিকা চিনামাৰাৰ চাহ বাগিচাত আজি আমি এখন সভা কৰিছিলোঁ আৰু নিশ্চয় আপোনালোক গম পায় চিনামাৰা এইটো পঞ্চায়ত হয় আৰু নিশ্চয় আমি আশা ৰাখিছোঁ যে চিনামাৰাবাসী ৰাইজে ভোট দিব আৰু এই পঞ্চায়তত আমি বহুত ভোটৰ ব্যৱধানত আমি জয়ী হ'ম আৰু নিশ্চয় বাগানবিলাকত সমস্যা আছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত বাগানৰ বহুত কেইটা সমস্যা ইতিমধ্যে সমাধান হৈছে। আজি আমি স্বাধীন ছাত্ৰ সন্থা নামৰ এটা সংগঠনৰ লগত জড়িত আছিলোঁ। আমি যেতিয়াই বাগানলৈ আহোঁ আমি দেখোঁ যে বাগানবিলাকৰ ৰাস্তাবিলাকৰ বোকাময় ৰাস্তাবিলাকত সোমাব নোৱাৰি এনেকুৱা এটা দিন আছিল আৰু আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত ইতিমধ্যে বাগানবিলাকত ধুনীয়া ধুনীয়া এবাৰ ব্লকৰ ৰাস্তা দেখা পোৱা যায়। আমি আৰু বহুত ৰাস্তা বনাবলগীয়া আছে কিন্তু বহুত ৰাস্তা ইতিমধ্যে বনোৱা হৈছে। যদি বাগানত যায় আগতে এম্বুলেন্স ব্যৱস্থা নাছিল মেনেজাৰবিলাকৰ লগত কাজিয়া হৈছিল যেতিয়া মানুহৰ বেমাৰ হয় মানুহ এজনক উচ্চ চিকিৎসাৰ কাৰণে বেলেগ হস্পিটেল লৈ যাবৰ কাৰণে আজি তাৰিখত আপোনালোক প্ৰত্যেক চাহ বাগিচাত যাব একোখনকৈ এম্বুলেন্স দেখা পাব। চাহ বাগিচাবিলাকত আগত মেডিচিনৰ ব্যৱস্থা নাছিল আজিকালি মেডিচিনৰ ব্যৱস্থা কৰা হৈছে। ঠিক তেনেকৈ বাগানবিলাকত প্ৰগ্ৰাম কৰিবৰ কাৰণে ৰংগমঞ্চবিলাক নিৰ্মাণ কৰা হৈছে। মালতী ওৰাং আপুনি নিশ্চয় জানে স্বতন্ত্ৰতা সেনানী আছিল আৰু তেওঁৰ নামত আমি ৰংগমঞ্চবিলাক বনাইছোঁ। এতিয়া আমি বাগানবিলাকত মডেল স্কুল বনোৱা হৈছে নিশ্চয় আপুনি গম পাইছে মডেল স্কুল বনোৱা হৈছে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত দূৰলৈকে যদি স্কুল যাবলগীয়া হয় স্কুল এৰি দিয়ে সেইকাৰণে বাগানবিলাকত ইতিমধ্যে মডেল স্কুল বনোৱা হৈছে। জগন্নাথ মন্দিৰ বনোৱা হৈছে প্ৰত্যেক চাহ বাগিচাত যাতে বাগান মন্দিৰবিলাকত নিশ্চয় কিছুমান প্ৰগ্ৰাম কৰিব পাৰি। কোনোবা যদি ভাবে যে মোৰ ল'ৰাটোক বিয়া পাতিম কোনোবা ছোৱালীটোক বিয়া পাতিম তো জগন্নাথ মন্দিৰত বিয়া হ'ব তেনেকৈ বিবাহ ভৱন হ'ব তেনেকৈ ইতিমধ্যে কাম এই চৰকাৰ দিনত আমি কৰি আছোঁ। আমি নিশ্চয় আপোনাক জানে জনধন একাউণ্ট খোলা হৈছিল বাগানত আমাৰ যিসকল শ্ৰমিক ভাই ভনীসকল আছে তেওঁলোকৰ একাউণ্টত আমি সেই সময়ত 2,500 টকা ভৰাই দিছিলোঁ 5,000 টকা। এতিয়া আকৌ আমাৰ সেই একাউণ্টত ইতিমধ্যে 5,000 টকা ভৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। খুব সোনকালে তেনেধৰণৰ আমি তেওঁলোকক সহায় কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। ঠিক তেনেকৈ অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকে চাকৰি যেতিয়া ওলায় তেতিয়া কম্পিটিশ্যনত তেওঁলোকে গাঁৱৰ বা চহৰৰ ল'ৰাৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে সেইকাৰণে 3% ইতিমধ্যে ৰিজাৰ্ভেশ্যন কৰিছে চাকৰিত। নিশ্চয় 3% ৰিজাৰ্ভেশ্যন 100জনত 3জন ইতিমধ্যে চাকৰি পাব। এনেকুৱা অনেক কাম এই চৰকাৰৰ দিনত ইতিমধ্যে কৰা হৈছে আৰু সেইকাৰণে বিশ্বাস আছে অসমৰ ৰাইজে অসমৰ চাহ বাগিচাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু এবাৰ পঞ্চায়তবিলাক আমি ভাৰতীয় জনতা পাৰ্টি জিকিবলৈ সক্ষম হ'ম এইটো আমাৰ দৃঢ় বিশ্বাস আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।